গুচি যাব নেকি মা? একেবাৰে গৈ বাপাই মৰিবলৈ গ'লেহে হ'ব। এতিয়া কান্দিব নালাগে আৰু, হ'ল আহি থাকিব। ঐ আঁঠুৱা দিছনে নাই? গা ধোৱা? এই অসময়ত আকৌ গা ধোৱাটো কেলে হ'ল? ৰাতিপুৱা জানো গা ধোৱা নাই? গা ধোৱা কথা কোৱা নাই, আঁঠুৱা দিছনে নাই? আঁঠুৱা দিছো সকলো দিছো। এতিয়া যাওক গৈ। যাওঁ ৰহ। যোৱাৰ সময়তো তই মৰম সনা মাত এষাৰ দিবলৈ নিশিকিলি। লোকৰ তিৰোতাই গিৰিয়েকহঁতক ইমান ধুনীয়াকৈ বিদায় দিয়ে, ভাবিলেই কিবা দুখ লাগি যায়। আপুনিও মোকো একো সুখ দিয়া নাই, যাওক। মাজনীও তই তেনেকুৱাখন নকৰিবিচোন। মই জানো নহয় তোৰ অন্তৰখন বৰ কোমল। মাৰ অৰখনহে কিবা শুকান জালুকটোৰ নিচিনা হ'ল। হ'ব এতিয়া আকৌ বাপেক জীয়ে গোটেই লেনচেনা নাথাকিলেও হ'ব। যাওক সোনকালে। যাওঁ। মোৰ টকা পইচা নাই কাৰণেহে তই মোক এনে দুৰ্ব্যৱহাৰ কৰিছ। ময়ো কৈ দিছো শুন, যেতিয়ালৈকে টকা পইচা ঘটি আনিব নোৱাৰো তেতিয়ালৈকে এই ঘৰত ভৰিও নথওঁ। আৰু এটা কথা শুন, দৰ্জা খিৰিকীবোৰ ৰাতি ভালদৰে মাৰি শুবি। কোনোবাই মাতিলেও দৰ্জা খুলি নিদিবি। আজিকালি দিনকাল ভাল নহয়। নিজে আহি যদি মাতে তেতিয়া কি কৰিম? কৰিম আৰু কিবা এটা। তোক ইমান কৈ থাকিব নোৱাৰো। আৰু কেতিয়া আহিবি পিতাই? মাজে মাজে আহিম ৰ, তোৰ কাৰণে বহুত কিবা কিবি আনিম। যি আনে আনিব, কেতুৰি কিন্তু নানিব। নানো, বেপাৰত এইবোৰ লাভ লোকচান আছেই। তাকে লৈ তই মোক ইমান ঠাট্টা কৰিব নালাগে। হৈছে এতিয়া দেৰিয়ে হ'ব। যাওঁ সোনকালে। যাওঁ ৰ। ঐ তোক নহয় আজি বৰ মৰম লাগিছো। হৈছে এতিয়া ইমান লেৰেলা মৰম দেখুৱাব নালাগে। মই এতিয়া ইমান ভাল লগাজনী হৈ থকা নাই। সংসাৰৰ তিতাকে হাত একেবাৰে খুতুৰা পৰি গৈছো। নাই, তথাপিও তোক এনেকৈ এৰি থৈ কেতিয়াও যোৱা নাইতো। যাওক যাবৰ সময়ত ইমান মৰম লগাব নালাগে। যাওক। আহো বাপু, থাকিবি দে। আদা জালুক দুই ঠগে পাতে সখী পাতে সখী ব্ৰাহ্মণ বাপুৰ লগোৱা হৈ কাম বুলি ঠগি সখী ৰাম ৰাম আমি দুয়ো ঠগি খাম। সখী ৰাম আমি দুয়ো ঠগি খাম। কাক কিমান ঠগিব পাৰো আমি ঠগি যাম। 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 বোলো দেও ঘৰত নাই নেকি? আই থাকিব লাগে। আই কোন এইকেইটা? আইৰক কেলে? তহঁত দুটা, তহঁতৰ নাম দুটা কি কি আছিল? মোৰ নাম আদা। আৰু মই জালুক। তহঁতে এই ঘৰটোতে থাক। খোৱা বোৱাটো চাউল পাত যোগাৰ দিম, তহঁতে ৰান্ধি বাঢ়ি খাবি। দেও আই নাই নেকি? আই তোক কিয়? নাই মানে আহিবৰৰ পৰা মাইকী মানুহৰ মাত শুনা নাইতো। থকাততো চাৰিজনীয়ে আছিল, কিন্তু লগত এতিয়া এজনীও নাই। বৰ দুখ লগা কথা দেই। তোৰ স্বভাৱ খুব এটা ভাল নহয় যেন পাইছো। মোৰ মানুহ কেইজনী মোৰ লগত নাই, তোৰ তাতে দুখ কৰিবলগীয়া কিটো হ'ল? কৰ্তা নিধক নাই মানে সেই কথাটোহে কৈছো। দেও আইকিজনী একেবাৰে গুচি গ'ল নেকি? তেওঁলোক ঢুকোৱা নাই নহয়, মইহে লগত নাৰাখো। থানৰ দেৱী থানে আছে। মানে
তেওঁলোক নিজৰ ঘৰে ঘৰে আছে। একেবাৰে এৰাই দি নেকি? হে তেৰি, ইয়াৰ দেখিছো মনত অনবৰতে কুচিন্তা। মাজে মাজে গৈ মই খবৰ খাতি লৈ আহো নহয়। তথাপিও আলপৈচান ধৰিবলৈ মানুহ এগৰাকী লাগে দিয়কচোন। মাইকী মানুহে এগৰাকী নাথাকিলে ঘৰখন কিবা নিৰস নিৰস লাগে। মনে মনে থাক। তহঁতক আনিলো মই কাম কৰিবলৈ, এতিয়া তহঁতে মোৰ মূৰৰ ওপৰত উঠি মোকেই উপদেশ দিবলৈ আহিছ। ঐ, মোৰ তিৰতা মোৰ কথা। মই সিহঁতক লগত ৰাখো নাৰাখো তহঁতে ক'বলৈ কোন? দাইদক নধৰিব দেও, আমি কথাটো জানিবলৈ বিচাৰিছো। মই ব্যস্ত মানুহ, থকা খোৱাৰ কোনো ঠিক নাই। তাতে এনেকৈ অকলশৰে এগৰাকী দকদকীয়া মাইকী মানুহ ৰাখিব নোৱাৰি নহয়। আৰু এগৰাকীক বাৰু ৰাখিলোৱে, বাকী অইন কেইগৰাকীও মনত কষ্ট পাব নহয়। শুন, আজি যি কলি কলি, ভৱিষ্যতে কিন্তু এইবোৰ কথা নকবি। হ'ব দেও। এতিয়া ক, তহঁতৰ কোনে কোনটো কাম কৰিবি? এই যে তুলসী, তাত পানী দিব লাগিব। আৰু গাইজনী সৌ গোহালিটোতে আছে, বুজিলি নহয়? হয়। মোৰ এভাগ পূজা আছে, পূজাও পূজা, জম পূজা। কাম ভালদৰে কৰিবি। হয়। পিছে সখী, মই সেই তুলসীৰ তলত পানী দিয়া কাম ফেৰা কৰো, তুমি গাইজনী চলোৱা। গাইজনী তুমিহে চম্ভালিব পাৰিবা, মোৰ এই শক্তিৰে মই নোৱাৰিম। এতিয়া কায়দা কৰি ঠগিবলৈ আহিছ। কেতুৰে এই বেদনা পাহৰাই নাই। নহয় হকি, তুমি ভুল বুজিছা। গাইজনীক চাবলৈ একো নাই নহয়। ধুনীয়াকে পথাৰত দাঁতিত ঘাই কচা দিম, বছ। তাৰপিছত গছৰ তলত শুই থাকিম। তোমালৈ বেয়া লাগিছে। তুমি কষ্ট কৰি কৰি কুৱাৰ পৰা পানী তুলিয়ে থাকিব লাগিব, ঢালিয়ে থাকিব লাগিব, তুলিয়ে থাকিব লাগিব, ঢালিয়ে থাকিব লাগিব। কোৱা, ই তলে তলে এনে বুদ্ধিৰ পাং পাতি আছে। মইনো গৰু চৰোৱা কামটো নকৰো কিয়? সখী, পাহৰিছিলোৱে, মোৰ হাতত তোমাৰ সেই কেইটামান পানী জ্বলা ফুটিছে। মোৰ পানী তুলিবলৈ তোমাৰ অসুবিধা হ'ব। তুমি নহ'লে এই তুলসী তলত পানী দিয়া কামটো কৰা, আৰু মই তোমাৰ সেই গৰুজনীকে চৰাওঁ। ভগৱান, মই কিয় পানী দিয়া কামটো বাছি লৈছিলো? ওপৰ বেলি পশ্চিমত পাৰ গল আৰু মই পানী দিয়ে আছো। সখীৰে আৰাম। এই গছজোপাৰ তলত কিবা দেওভূত আছে নেকি? কথা নিঠক, গৰুজনী মোৰ বাৰীত এৰাল দি এতিয়া ইয়াত তই পানী দিয়াৰ ভাও ধৰিছ, হা? এনে ডাং কাটি গাই এই ব্ৰাহ্মণৰ জনীৰ বাহিৰে বেলেগৰ দেখা নাই দেই। আৰু আপুনি ভুল বুজিছে, গাইজনীৰ ৰখীয়া মই নহয়, মই বেলেগহে। কি বেলেগ? এতিয়া মিছা কথা কবলৈ আহিছ, হা? উফ ৰাম,
আপুনি ভুল বুজিছে। চাওক, গাইজনীক চোৱা কাম মোৰ নহয়, মোৰ কাম পানী দিয়াহে। কটা নিধক, মিছা কথা কবলৈ আহিছ হা? মাত মাত বাপেৰক, ময়ো আজি শিক্ষা দিহে যাম। ইমান কলো, গৰু যদি পুহিবই নোৱাৰ বেছি দে। ময়ো বাপেকে ক্ষতিপূৰণ লৈহে যাম আজি। কি হৈছে? দেও, এওঁ মিছা মিছি কৈ মোক বদনাম দিছে। কৈছে যে আপোনাৰ গাইজনীক বোলে মই এৰাল দিছো। আপোনাৰ গাইজনীয়ে মোৰ বাৰীৰ গোটাই শস্য খাই তহিলং কৰিছে। এতিয়া মোক আপুনি ক্ষতিপূৰণ দিব লাগিব। বেৰ নাথাকিলে গৰু সোমাবই। কি কলে? গৰুটো মানুহৰ দৰে জ্ঞান নাথাকে। কি কলে বেৰ নাই? বেৰ ভাঙি সোমাইছে। বেৰখন ভালদৰে মজবুতকৈ দেগৈ যা। মই সেইবিলাক নেজানো। মোক মুঠতে আপুনি আজি ক্ষতিপূৰণ দিবই লাগিব। ক্ষতিপূৰণ? হয়। ক্ষতিপূৰণ মই দিম, কিন্তু তাৰ আগতে তোক মই কেইটামান কথা সুধো ৰ। যি সোধা সোধক। মোৰ গুৰুজনীয়ে তোৰ বাৰীত শৌচ মানে গোবৰ দিছে নে নাই? গোবৰ দিছে নে নাই? গোটেই বাৰীখনে গোবৰে গোবৰ কৰি পেলাইছে। গোবৰ সাৰ হয়নে নহয়? হয়। সাৰ কিনোতে দোকানীয়ে সাৰৰ বাবদ পইচা লয় নে নলয়? লয়। এতিয়া দেখোন মইহে তোৰ পৰা ওলোটাই পইচা পাব লগা হলো। কি এইবোৰ উল্টা পুল্টা কথা কয় হে? চিন্তা কৰিব নালাগে, মই তোৰ পৰা পইচা নলওঁ, কিন্তু হিচাপ কটাকটি হ'ব। ঠিক আছে, এইবাৰৰ বাবে এৰি দিলো। ইয়াৰ পিছত যদি আপোনাৰ গৰু মোৰ বাৰীত সোমাই, ময়ো মাৰি পেলাম বাপেকে। এই কটা নিধক, মই এই অমুকা চিনি পোৱা নাই নহয়। নাই, ময়ে তোক পৰাচিত কৰিব লাগিব বাপেকে। বাপেকে আৰু পৰাচিতৰ নামত তই মোক দান দক্ষিণা দিব লাগিব। লাগিব। এই ৰাস্তাৰেও খোজ কাঢ়ি আহিব নোৱাৰা হৈছো। ইমান বোকা পিছল খাই গলো নহয়। দে পানী দে। দেও, ক'ত দিম? মোৰ মূৰৰ ওপৰত দে। হ'ব। মূৰ্খ! সখী, কেনে পালা গৰু চৰাই? একদম বঢ়িয়া। গাইজনী এৰাল দি গছৰ তলত তুমি ফচকি মাৰি শুই থাকা। এনেকুৱা কাম হলে সখী কোনো চিন্তাই কৰিব নালাগে। তুমি পিছে পানী দি কেনে পালা? তোমাতকে মোৰে বেছি সুখ হ'ল। সেই ৰাতিপুৱা তুলসী জোপাৰ তলত এচলুমান পানী দিলো, তাৰপিছত শুই দিলো। গাৰ বিষ উঠি গৈছে। তাৰপিছত দেৱে পূজাৰ পৰা অনা প্ৰসাদ আৰু ভোগ খাবলৈ দিলে। খালো। মোৰ আৰু দিনটো লঘোণেই পাৰ হ'ল। তোমাৰ সখী মোৰ প্ৰতি অলপো মৰম নাইহে। তুমিতো মোৰ কাৰণে অলপ ৰাখিব লাগিছিল। মই থৈছিলোৱে। দেৱে আহি মোক কলে থব নালাগে, খাই দে। মই খাই দিলো। এই তহঁত দুয়ো এতিয়াও কথা পাগলিয়ে আছ। ভাত কেইটা খাই সোনকালে শুই থাক। ৰাতিপুৱাই হলেই কামলৈ যাবলৈ হলেই নহয়। ৰাম ৰাম ৰাম। তহঁতৰ বৰ কষ্ট হৈছে নহয়। তেওঁ আগতে আমাৰ সেই ভাত বনোৱা অভ্যাস নাছিল নহয়। তহঁতে এটা কাম কৰিব পাৰাচোন। তহঁতৰ ঘৈণীয়েকেইজনীক ইয়ালৈ লৈ আহ, তেতিয়া তহঁতৰ সুখেই সুখ হ'ব। কিন্তু দিনটো আমি কামত থাকিম যে। তহঁতে কামত থাকিলে কি হ'ল, মই ঘৰতে বিশ্ৰাম লৈ থাকিম নহয়। সিহঁতে একদম আমনি নাপায়। মই কথা পাতি